মই এইখন ফেঞ্চিং জপিয়াই পাৰ হৈ আহিছো এইখন ফেঞ্চিং Sir, তেওঁলোকৰ কামটো অবৈধ অবৈধভাৱে বাৰম্বাৰ তেওঁলোকে গুণ্ডাগিৰি কৰি এই কামটো কৰিছে সম্পূৰ্ণ গুণ্ডাগিৰি কৰি ৰ'ব মই ল'ৰাটোক ফোন এটা কৰিছোঁ দিছোঁ আমাৰ দাদাদেউৰ আজি আদ্য শ্ৰাদ্ধ আছিলে মই মোৰ সন্মুখতে ঘটনাটো ঘটিছে মই ওলাই আহিছিলোঁ ঘৰৰ পৰা আদ্য শ্ৰাদ্ধলৈ মই ওলাই আহিছিলোঁ গধূলি আহোঁতে তেতিয়া মানে জেচিবিখনে মানে পাইপডালত জোৰছে খান্দিছে খান্দোতে এটা ডাঙৰ শব্দ হৈছে শব্দ হোৱাৰ ফলত বহুত গেছ মানে নিৰ্গত হৈছে আৰু আমাৰ গোটেই চাৰিওফালে প্ৰদূষণ হৈ গৈছে সেয়ে মোৰ অলপ ভয়ো খাইছোঁ যথেষ্ট ভয়ো খাইছোঁ আৰু যদি তাৰ পৰিৱৰ্তে যদি আমাৰ জুই কেনেবাকৈ জুই লাগিলেহেঁতেন আমাৰ গাঁওখন সম্পূৰ্ণভাৱে শেষ হৈ গ'লহেঁতেন এতিয়া আপোনালোকে শিক্ষানুষ্ঠানো আছে আৰু আপোনালোকে তেওঁলোকক বিহিত ব্যৱস্থা গ্ৰহণ কৰক অতি সোনকালে এতিয়া ঘটনাটো মানে ভয়ংকৰ ওপৰত গেছ নিৰ্গত হ'ল আপোনাৰ বহুত জোৰকৈ আমাৰ মানে গেছটো নিৰ্গত হৈ আছিলে যাৰ কাৰণে আমি অগ্নিনিৰ্বাপক বাহিনী আৰু পুলিচক খবৰ দিব লগা হ'ল তেওঁলোক আহিলে এতিয়া কণ্ট্ৰল হৈছে ক'ৰবাত প্ৰায় 7:30 বজাত এইটো এখন জেচিবি লগাই আছিলে এই পথাৰতে ইয়াত মানে জেচিবিয়ে খান্দি থাকোঁতে ওচৰৰ কিনাৰ যে গেছ পৰিবাহী পাইপডাল ফাটি গ'ল তাৰমানে মাটি খান্দি আছিলে জেচিবিয়ে গোটেই গাঁৱৰ লগতে নামতি অঞ্চলৰ বৃহত্তৰ নামতি অঞ্চলৰ মানে দিগদাৰ হ'লহেঁতেন মানে বৃহত্তৰ নামতি অঞ্চলবাসীৰ কাৰণে আজি মানে ভয়ংকৰ দিন হ'লহেঁতেন যদি ইয়াৰ পৰা কিবা অঘটন মই এইখন ফেঞ্চিং জপিয়াই পাৰ হৈ আহিছো এইখন ফেঞ্চিং Sir, তেওঁলোকৰ কামটো অবৈধ অবৈধভাৱে বাৰম্বাৰ তেওঁলোকে গুণ্ডাগিৰি কৰি এই কামটো কৰিছে সম্পূৰ্ণ গুণ্ডাগিৰি কৰি ৰ'ব মই ল'ৰাটোক ফোন এটা কৰিছোঁ দিছোঁ